প্ৰথমবাৰৰ বাবে নিযুত মইনা আঁচনিৰ ৰূপায়ণ আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনিখনে আজি গৌৰৱেৰে সৈতে দ্বিতীয় বছৰত ভৰি দিলে। আজি আমি দ্বিতীয় বৰ্ষৰ বাবে এই আঁচনিখন আৰম্ভ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছোঁ। এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে, কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল। বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ। আঁচনিখনে সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেল্ফ ফাইনেন্স কোৰ্ছসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকৃত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেল্ফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছিল। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু পৰিসৰৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ যে এই আঁচনিখনে এইবাৰ 4 লাখ ছাত্ৰীক সমাহিত কৰিব আৰু 4 লাখ ছাত্ৰী এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। এইবাৰৰ আঁচনিখনত আমি 2টা বৰ্ষ, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ, স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ, অৰ্থাৎ এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব আৰু অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব।
এই আঁচনিখন যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰচেষ্টা হৈছে যে এই আঁচনিখনৰ জৰিয়তে ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ আৰু 10 লাখকে আমি এক নিযুত বুলি কওঁ 10 লাখ ছাত্ৰীৰ জীৱনত আমি এটা যোগাত্মক প্ৰভাৱ বা ইতিবাচক প্ৰভাৱ আমি পেলাব বিচাৰোঁ আমি যদি অলপ সময়ৰ কাৰণে এই আঁচনিখনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে বিদ্যালয় খুলি থকা প্ৰতিটো মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব আমি যদি চাবলৈ যাওঁ দৰাচলতে বিনামূলীয়া নামভৰ্তিৰ পিছত ছাত্ৰীসকলৰ পঢ়াৰ খৰচ কিতাপ আৰু দৈনিক কলেজলৈ অহা যাৱতীয় খৰচক বাদ দি দেউতাক মাকৰ ওপৰত বিশেষ বোজা নাথাকে কিন্তু কলেজত পঢ়াটো স্কুলত পঢ়াটো আমি পিতৃ মাতৃৰ বাবে বোজা নহয় ইয়াক পিতৃ মাতৃৰ বাবেও আমি এটা ইনসেন্টিভাইজ অৰ্থাৎ দেউতাক আৰু মাকেও যাতে যে মোৰ ছোৱালীজনীক পঢ়ুৱালে মোৰ পৰিয়ালৰ অৰ্থনীতিত কোনো ক্ষতি নহয় বৰঞ্চ এটা জীৱন বা মোৰ ছোৱালীৰ জীৱন আমি চৰকাৰী খৰচত নিৰ্মাণ কৰিব পাৰিম আৰু মোৰ সঞ্চিত যিখিনি পুঁজি থাকি যাব যিখিনি মই মোৰ ছোৱালীজনীৰ ওপৰত ব্যৱহাৰ কৰিবৰ কাৰণে ঠিক কৰিছিলোঁ এতিয়া মই মোৰ লৰাজনৰ ওপৰত তাক ব্যৱহাৰ কৰিব পাৰিম বহুতে মোক প্ৰশ্ন কৰে যে ছাত্ৰসকলক এই আঁচনিৰ ভিতৰত আমি কিয় অনা নাই ঘৰত যদি এগৰাকী ভায়েক থাকে আৰু এগৰাকী ভনীয়েক থাকে ভনীয়েকজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ লগে লগে ছোৱালীগৰাকীৰ পঢ়াৰ ওপৰত দেউতাকে যিখিনি টকা খৰচ কৰিম বুলি ভাবি থৈছিলে obviously হি সেভিংস হ'ব হি সঞ্চয় হ'ব আৰু সেই সঞ্চয় তেওঁ পৰিয়ালৰ লৰাটোৰ ওপৰত বা পুত্ৰৰ ওপৰত বা ভায়েকৰ ওপৰত ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ আমি প্ৰভাৱ যোৱা বছৰত দেখিছোঁ যে যোৱা বছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ ডিগ্ৰী প্ৰথম বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল তাতকৈ এইবাৰ অধিক ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে আৰু নামভৰ্তিতকৈও আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেকেন্ড ইয়াৰত ছোৱালী সাধাৰণতে ড্ৰপ আউট হয় এইবাৰ আমি দেখা পাইছোঁ যে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত কোনো ছোৱালীয়ে স্কুলৰ পৰা নিজক আঁতৰাই অনা নাই ডিগ্ৰী সেকেন্ড ইয়াৰতো কোনো ছোৱালীয়ে কলেজৰ পৰা আঁতৰি অহা নাই আৰু পোষ্ট গ্ৰেজুৱেটতো কলেজৰ পৰা আঁতৰি অহা নাই লগত আৰু এটা কথা মই নিশ্চয় ক'ব লাগিব যে এইবাৰ দুদিন পিছত আমি গম পাম যে হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰীত কিমান ছোৱালীয়ে বিয়াত বহিছে আমি আশা কৰিছিলোঁ
যে ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰীত কোনো ছোৱালীয়ে বিয়াত নবহিব এতিয়া আমি কিমান সফল হৈছো কিমান সফল হোৱা নাই এইবাৰ নিযুত মইনা কিমানে পাব সেই পৰিসংখ্যাটো আমাৰ সন্মুখলৈকে ওলাই আহিব কাৰণ আমি ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰীত যিসকল ছোৱালীয়ে বিয়াত বহিব অলপ কষ্ট কমে সেই কাৰণে আমি তেওঁলোকক নিযুত মইনা আঁচনি দি থাকিম অৰ্থাৎ এই আঁচনিখনত আমি অকল দেউতাক মাকৰ চিন্তা কৰা নাই আনকি হাজবেণ্ডৰো আমি চিন্তা কৰিছো শ্ৰদ্ধাৰ ছাত্ৰীসকল আৰু আজিৰ উপস্থিত আমাৰ সুধীবৃন্দসকল বহি থাকোঁতে মই অলপ সময় ননীগোপাল মহন্ত ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কেৱল মাত্ৰ উৎসুকতাৰ বাবে মই ChatGPTত সুধিছিলোঁ যে ভাৰতৰ কোন ৰাজ্যত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া হয় মই নাজানো ChatGPTয়ে কিমান ভাল উত্তৰ দিয়ে উত্তৰত মোক কোৱা হৈছে যে অসমত কেৱল মাত্ৰ অসমত কলেজ আৰু বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হয় ইয়াত মোক আৰু কৈছে যে তামিলনাডুত OBC অন্যান্য পিছপৰা আৰু জনজাতীয় ছাত্ৰ ছাত্ৰীক বিনামূলীয়া এডমিশন দিয়া হয় আৰু এখন ৰাজ্যত মই নাম ক'ব খোজা নাই কেৱল মাত্ৰ ক'ব পাৰো কৰ্ণাটকত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰা হয় তাৰ মানে অসমে মই according to ChatGPT কৈছো বহুত আগলৈকে যোৱা নাই so I am subject to correction আজি অন্তত প্ৰাৰম্ভিকভাৱে আমি ক'ব পাৰো যে ভাৰতৰ ভিতৰতে অসমে এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি আমি ইউনিভাৰ্সেল ফ্ৰী এডমিশন ছাত্ৰ ছাত্ৰী আৰু সকলোকে আমি ইউনিভাৰ্সেল ফ্ৰী এডমিশনৰ ব্যৱস্থা কৰি দিও এই স্কিম বিলাকৰ আমি যেতিয়া ইম্প্যাক্ট চাব যাও আমাৰ ৰিসাৰ্চ স্কলাৰ সকলৰ ইম্প্যাক্ট অ্যাসেসমেন্টৰ নিয়ম বেলেগ হ'ব কিন্তু ৰাজনীতি কৰা মানুহৰ কাৰণে আমি ইম্প্যাক্ট ইনস্ট্যান্টলি আমি পৰীক্ষা কৰিব পাৰো কাৰণ যেতিয়াই আমাৰ অফিচৰ পৰা কনফিউজিং বা অকনমান নেগেটিভ সার্কুলার ইস্যু হয় যে ব্যাক থাকিলে থার্ড ইয়ারত এডমিশন নাপাব বা কলেজত যদি আমি সেকেন্ড সেমিস্টার ফার্স্ট সেমিস্টারত ভাল রিজাল্ট করা নাই থার্ড সেমিস্টারত এডমিশন ফ্রি নহব শিক্ষামন্ত্রী আৰু মোৰ মোবাইলত যিমান হোয়াটসঅ্যাপ আহে তেতিয়া আমি বুজি পাও যে স্কিমটোৰ ইম্প্যাক্ট কিমান যেতিয়া ঠিকে ঠিকে চলি থাকে তেতিয়া আমি বহুত গম নাপাও কিন্তু এমাহ যদি নিযুত মইনা আমি নিদিও সেই মাহটোত যিমান আমালৈকে হোয়াটসঅ্যাপ আহে তেতিয়া আমি গম পাও যে আমি কিবা এটা ভাল কাম কৰি আছিলো যোৱা বছৰৰ মোৰ এটা মই অভিজ্ঞতা কওঁ মই নলবাৰীলৈ গৈ আছিলো হাজোদি দমদমা হাজোৰ এখন কলেজ আছে ছাত্ৰ ছাত্ৰী সকলোৱে মোক খুব টেনশনেৰে সৈতে মোৰ গাড়ীখন ৰখাব চেষ্টা কৰিছে মই গাড়ীখন ৰখালো ৰখোৱাৰ লগে লগে মোক সকলোৱে ক'লে যে স্যাৰ আমি কলেজ এৰিব লাগিব স্যাৰ নকয় মামা কয় মামা আমি কলেজ এৰিব লাগিব মই কলেজ কিয় এৰিব লাগিব বোলে এইবাৰ ইউনিভাৰ্সিটি আমাক কোনোবা এখন পেপাৰত বেক দি দিছে আৰু সেই কাৰণে বেক পোৱাৰ কাৰণে থাৰ্ড ইয়াৰত আমাৰ ফ্ৰী এডমিশন নহয় তেতিয়া মই ক'লো এটো ইমান ডাঙৰ কথা নে ফ্ৰী এডমিশন এটোটো ল'ব পাৰা বোলে নহয় স্যাৰ এডমিশনত মামা 6000 টকা লাগে দেউতা মাই ক'ৰ পৰা দিব নিদিয়ে গতিকে আমি কলেজ এৰিব লাগিব তাৰমানে
আপোনালোকে তাৰ ইম্প্যাক্ট চাব পাৰে যে এখন কলেজত বিনামূলীয়া এডমিশনে আমাৰ কিমান ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছে যেতিয়া মই শিক্ষামন্ত্ৰী আছিলোঁ মই প্ৰথম যেতিয়া আমি বিনামূলীয়া এডমিশনৰ ব্যৱস্থা কৰিছিলোঁ তাৰ ঠিক পিছতে এদিন মই শদিয়াত গৈছিলোঁ মিটিং চলি আছে তেতিয়া মই ইমান থাৰ্ড সেমিস্টাৰ কি সিক্স সেমিস্টাৰ কি মই বুজি নাপাওঁ কাৰণ আমাৰ পঢ়া দিনত সিধা সিধি ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ আছিলে আজিকালি সেমিস্টাৰ সিস্টেম ইমান খবৰ লোৱা নহয় তেতিয়া ফাৰ্স্ট ইয়াৰ এডমিশন হৈছে মাত্ৰ 2 মাহ হৈছে শদিয়া কলেজত মই এখন মিটিঙত গৈছিলোঁ সৰু ছাত্ৰী এজনী আহি মোক কাগজ এখনত এটুকুৰা লিখি দিলে মই তেতিয়া নপঢ়িলো পকেটত থৈ দিলো ৰাতি কাপোৰ খলাওতে কাগজখন পালো কাগজখনত ছোৱালীজনীয়ে মোক প্ৰশ্ন খুদিছে যে মামা আপুনিতো তেতিয়া মামা নকয় তেতিয়া ছাৰ কয় তেতিয়া শিক্ষামন্ত্ৰী আছিল কলে যে ছাৰ আপুনি ফাৰ্স্ট ইয়াৰত এডমিশন দিলে মোৰ দেউতা এডমিশন দিব খোজা নাছিল বিনামূলীয়া এডমিশন বুলি মই ফাৰ্স্ট ইয়াৰত এডমিশন পালো কিন্তু এতিয়া মই কলেজত শুনিছো যে মই থাৰ্ড সেমিস্টাৰত আকৌ ফিজ দিব লাগিব মই কেনেকৈ পঢ়িম তাৰ মানে এবছৰ পঢ়ি মই পঢ়া বন্ধ কৰিম নেকি ঘূৰি আহিয়ে আমি সিদ্ধান্ত ললো যে নহয় আমি থাৰ্ড সেমিস্টাৰতো বিনামূলীয়া নামভৰ্তি কৰিম আৰু আমি ফিফথ সেমিস্টাৰতো আমি বিনামূলীয়া নামভৰ্তি কৰিম আজি আপোনালোকে তাৰ ইম্প্যাক্ট চাব পাৰে যে একোখন কলেজত ৮,০০০ টকা যদি এডমিশন বিনামূলীয়া হয় ছাত্ৰ ছাত্ৰীজনে বা দেউতাকে ২৪,০০০ টকা তেওঁলোকে সেভিংস কৰিব পাৰে যোৱা কেইদিনমান আগত কলেজসমূহৰ অধ্যক্ষসকলে আমাক বিভিন্ন পৰামৰ্শ দিয়ে প্ৰত্যেকটো পৰামৰ্শ আমি সিৰিয়াসলি এক্সামিন কৰো তেওঁলোকে আমাক দুই এজন অধ্যক্ষই মোক পৰামৰ্শ দিছিলে যে স্যাৰ এডমিশনটো টকা দি লব দিয়ক পইচা দিব দিয়ক আৰু এডমিশন হোৱাৰ পিছত বেংকৰ একাউণ্টত আপোনালোকে টকাটো ছাত্ৰ ছাত্ৰীসকলকে ৰিইম্বাৰ্স কৰি দিব যেনেকৈ গ্যাস কিনিলে প্ৰথমতে টকা দি কিনিব লাগে পিছত একাউণ্টত টকাটো সোমাই যায় পৰামৰ্শটো ভালে আছিল আহি পেলাই মই 2-3 দিন যেনেকৈ বিভিন্ন জন্তু আছে খাদ্যলৈ বহুত দিন পাগলি থাকে লাহে লাহে খাই থাকে তেনেকৈ ময়ো কাগজখন লৈ বহুত দিন চিন্তা কৰি থাকিলো তাৰ পিছত মই এদিন এগৰাকী ছাত্ৰীক সুধিলো যে যদি আমি নামভৰ্তি টকাটো প্ৰথম বছৰত আপোনালোকে দিয়ে পিছত আমি ঘূৰাই দিও হবনে নাই তেতিয়া মোক লাহেকৈ কলে যে দেউতাই তাৰ মানে 1 মাহৰ সুদ দিব লাগিব মানে ৮,০০০ টকা যদি দেউতাকে সুদত লয় 800 টকা মাহত গাঁৱত সুদ দিব লাগে আমাৰ গাঁৱৰ সামাজিক নিয়ম আৰু যোৱাবাৰ আমি যেতিয়া এনেকুৱা সুদখোৰ বিলাকক এৰেষ্ট কৰিছিলো তেতিয়া মই প্ৰথমবাৰ গম পাওঁ যে বেংকৰ ইন্টাৰেষ্ট এনুৱেল 12% 8% না 10% কিন্তু গাঁৱত ইন্টাৰেষ্ট হৈছে 10% মাহত তাৰ মানে আমি সমাজখনক কিমান কথা শিকিবলগীয়া আছে আৰু কিমান কথা বুজিবলগীয়া আছে সিদিনাখন মই শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিছিলো যে এবাৰ আমি যদি পৰীক্ষামূলকভাৱে এবাৰ যদি কলেজৰ এডমিশন হায়াৰ সেকেন্ডাৰী এডমিশন বিনামূলীয়াটো উঠাই দিও আৰু আমি কওঁ যে সকলো পইচা দি এডমিশন ল'ব লাগে এবছৰৰ কাৰণে আমাৰ হিচাপত 20% একেদিনাই লৰা ছোৱালী কলেজত এডমিশনৰ সংখ্যা হ্ৰাস পাব আৰু যিসকলে মোৰ এই কথাটোক বিশ্বাস নকৰে অহা বছৰ ইলেকশনো নাথাকে এবাৰ টেষ্ট কৰিও চাব পাৰি কিন্তু আচলতে এইটো নহয়
টেষ্ট কৰাৰ প্ৰয়োজন নাই মই একেবাৰে কনভিন্স যে অসমত যদি বিনামূলীয়া নামভৰ্তি নাথাকে 20% ষ্টুডেণ্টে কলেজত এডমিশ্যন ল'ব নোৱাৰে আৰু তাৰ কাৰণে কাকো দুখ দি লাভ নাই এয়া আমাৰ জীৱনৰ সঁচা কাহিনী কাৰণ চাহ বাগিচাৰ শ্ৰমিক আৰু নিতৌ ডেইলি উপাৰ্জন কৰা পিতৃ মাতৃয়ে 2জন 3জন 4জন সন্তানৰ 8,000 টকাকৈ এমাহত 40-50 হাজাৰ টকা এডমিশ্যনত ব্যয় কৰিব নোৱাৰে কোনোবা আশাৰে জীয়াই থকা অভিভাৱকে কাৰোবাৰ পৰা ধাৰ লৈ যদি এডমিশ্যন দিয়াবৰ বাবেও চেষ্টা কৰে 10% সুদে মানুহজনৰ জীৱন বিপন্ন কৰি পেলাব আৰু তাক আমি সকলোৱে অনুভৱ কৰোঁ সেইকাৰণে যোৱা 7 বছৰ অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষৰ তীব্ৰ হেঁচাৰ পিছতো আমি বিনামূলীয়া এডমিশ্যন অব্যাহত ৰাখিছিলোঁ আৰু প্ৰত্যেকবাৰ এডমিশ্যনৰ আগতে মই নিজে শিক্ষামন্ত্ৰীৰ লগত কলেজসমূহৰ প্ৰিন্সিপালৰ এখন মিটিং পাতো যে আপোনালোকে যেন প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে হলেও ল'ৰা ছোৱালীৰ পৰা টকা পইচা এডমিশ্যনৰ নামত নলয় আজি সেই এটা আঁচনিয়ে আমাক যোৱা 7 বছৰে দিয়া ইম্পেক্ট আমি আৰু এখোজ আগুৱাই লৈ আমি কেইবাটাও নতুন আঁচনি গ্ৰহণ কৰিছিলোঁ মেট্ৰিকত আজি ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আমি এটকাও নলওঁ সেৱাক প্ৰয়োজনীয় ধন ৰাজ্য চৰকাৰে যোগান ধৰে হায়াৰ সেকেন্ডাৰীত আমাৰ যি পৰীক্ষাৰ ফিজ তাক চৰকাৰে নলয় তাকো ৰাজ্য চৰকাৰে ৰিইম্বাৰ্স কৰে মোৰ মনত ইয়াকো চিন্তা কৰি থাকে যে এই আঁচনিসমূহে আৰু ইতিবাচক ফল পাব আমি যদি আৰু কেইটামান নতুন নতুন কাম আমি কৰিব পাৰোঁ চৰকাৰৰ আৰ্থিক অৱস্থাৰ লগত সংগতি ৰাখি আমি অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছো আৰু আমি কাম কৰি গৈ থাকিম কেতিয়াবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে মোক যেতিয়া কয় যে নিযুত মইনা আঁচনিৰ জৰিয়তে আপুনি হিতাধিকাৰী সৃষ্টি কৰিছে মোৰ উত্তৰ এটাই সেই হিতাধিকাৰী কোনো ৰাজনৈতিক দলৰ নহয় এই হিতাধিকাৰী অসমৰ ভৱিষ্যতৰ কিছুমান মানৱ সম্পদ হিচাপে আমি নিৰ্মাণ কৰিছো ই অসমৰ হিতাধিকাৰী ই কোনো দলৰ হিতাধিকাৰী নহয় আমাৰ সমাজৰ হিতাধিকাৰী যিয়ে নেকি আমাৰ সমাজখনত জ্ঞান আৰু প্ৰজ্ঞাৰে আমাৰ সমাজখনক অনাগত দিনত আলোকিত কৰিব আজি আমাৰ ৰাজ্যত যেতিয়া কোনোবাই আমাক সমালোচনা কৰে যে আমি কোনো এটা জাতি কোনো এটা পক্ষক সমৰ্থন কৰোঁ অৰুণোদয় নিযুত মইনা আঁচনিত যি ধৰণে প্ৰতিটো জাতি উপজাতি ধৰ্মৰ লোক উপকৃত হৈছে সি সকলো সমালোচনাৰ অন্ত পেলায় কাৰণ আমি কোনো আঁচনিতে কোনো সম্প্ৰদায়ৰ নাম নিবিচাৰো আমি জাতিৰ নাম নিবিচাৰো আমি এটাই মাত্ৰ বিচাৰো যে আপুনি তুমি যাতে কলেজত পঢ়ি থকা আৰু নিজৰ পিতৃ মাতৃক গৌৰৱান্বিত কৰা আজি আমাৰ ৰাজ্যখনত অকল বিনামূলীয়া এডমিশ্যন আৰু নিযুত মইনাই নহয় আমি সম্ভাৱনা আৰু সম্পদৰ দুৱাৰখনো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰি দিছো আমি বিশ্বাস কৰোঁ
যে আমাৰ ৰাজ্যত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষা সংস্থানৰ ব্যাপকতা হ'ব লাগে যাতে আমাৰ অসমৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই গৈ আজি বাহিৰত পঢ়িব নালাগে আমাৰ ৰাজ্যখনতে সম্ভাৱনা আৰু সম্পদ দুইটাই যাতে নিৰন্তৰ বাঢ়ি যাব পাৰে আজি আমাৰ ৰাজ্যত অভূতপূৰ্বভাৱে বৃদ্ধি হোৱা বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ পথ মুকলি কৰি দিছে যোৱা সৌখিদিনাখন আমি অসমত নতুনকৈ 7খন বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিছো আজি ব্যক্তিগত খণ্ডটো আজিম প্ৰেমজীৰ দৰে বিশ্ববিদ্যালয়ক অসমত অনাৰ বাবেও যিয়ে নেকি সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়ে তেনে বিশ্ববিদ্যালয়কো অসমত অনাৰ বাবে আমি প্ৰচেষ্টা চলাইছো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এইমছৰ পৰা আইআইটি লৈকে নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মাইন্সলৈকে সৈনিক স্কুলৰ পৰা নবোদয় বিদ্যালয়লৈকে কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আদৰ্শ বিদ্যালয়লৈকে যোৱা এটা দশকত অসমৰ শিক্ষা খণ্ডৰ আমি ব্যাপক সম্প্ৰসাৰণ কৰিব পাৰিছো যাতে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ বা মেডিকেলত পঢ়াৰ ইঞ্জিনিয়াৰিঙত পঢ়াৰ মেনেজমেণ্টত পঢ়াৰ আকাংক্ষা থকা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ সীমাবদ্ধতাৰ বাবে সুবিধাৰ সীমাবদ্ধতাৰ বাবে নিজক বঞ্চিত অনুভৱ কৰিব নালাগে আজি আমি আমাৰ উচ্চ শিক্ষাৰ গতি আমি ইমানেই তীব্ৰতৰ কৰিছো যে আজি অসম ভাৰতৰ ভিতৰতে ডেন্সিটি অফ ইউনিভাৰ্চিটি আৰু ডেন্সিটি অফ মেডিকেল কলেজেছ আমি প্ৰথম 10খন ৰাজ্যৰ ভিতৰলৈ আহিবলৈ সক্ষম হৈছো আমাৰ ৰাজ্যত এইবাৰ ইণ্ডাষ্ট্ৰী 4.0 আৰু সম্পূৰ্ণ নতুন শিক্ষাদানেৰে আমাৰ ছাত্ৰ ছাত্ৰীক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আগবাঢ়িছে যি ভাৰতৰ ভিতৰতে এখন অনন্য বিশ্ববিদ্যালয় হ'ব য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং অগমেন্টেড ৰিয়েলিটি এই ধৰণৰ নতুন পাঠ্যক্ৰমৰ ওপৰত শিক্ষাদান কৰিবলৈ সক্ষম হ'ব আমাৰ ৰাজ্যত আজিৰ পৰা কেইটামান দিন আগলৈকে আমি যি কল্পনা কৰিব পৰা নাছিলো তাক আজি আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাইছো 14খন মেডিকেল কলেজ আজি 25খন মেডিকেল কলেজ হোৱাৰ বাবে আগবাঢ়িছে আমাৰ ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যা 25ৰ দেওনা পাৰ কৰিছে মহাবিদ্যালয় প্ৰায় 400খন মহাবিদ্যালয় আজি আমাৰ ৰাজ্যত শিক্ষাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ আলোক বিতৰণ কৰিছে আৰু আজি এই সকলোবোৰ সুবিধা দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনে লাভ কৰিছে আজি আমাৰ ৰাজ্যত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলৰ বাবে আমি শিক্ষা গ্ৰহণত যাতে অৰ্থনৈতিক সম্পদ বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি এখন ডাঙৰ প্ৰাচীৰ আমি নিৰ্মাণ কৰিছো মই ভাবো এই আঁচনিবিলাকৰ লগত আজি আমি আৰম্ভ কৰিব পৰা নিযুত মইনা আঁচনিখনে আমাৰ ছাত্ৰীসকলৰ বাবে সম্ভাৱনাৰ
এখন ডাঙৰ দুৱাৰ মুকলি কৰি দিব। মই আৰু এটা দিশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। আমি যিখন সমাজ দেখা পাওঁ সেইখন সমাজ কিমান ধৰণে সমাজৰ প্ৰকৃত তথ্য আমাক দিব পাৰে তাৰ ওপৰত মোৰ নিজৰে প্ৰশ্ন চিহ্ন আছে। আমি বহুত দিনলৈ অনুভৱ কৰিব পৰা নাছিলো যে আমাৰ অসমতেই 12 বছৰৰ ছোৱালীয়েও মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলগীয়া হয়। আমি বহুত দিনলৈ গুৱাহাটীত দেখি থকা সমাজখনক যেতিয়া আমি দেখা পাওঁ, ডিব্ৰুগড়ত দেখি থকা, যোৰহাটত দেখি থকা, তেজপুৰ শিলচৰত দেখি থকা সমাজখনক যেতিয়া আমি দেখা পাওঁ, তেতিয়া আমি কল্পনাও কৰিব নোৱাৰো যে আমাৰ মাজতে আৰু এখন সমাজ আছে যিখন সমাজত 9ৰ পৰা 12 বছৰ বয়সতে ছোৱালীক বিয়াত বহিবলৈ সমাজে বাধ্য কৰায়। 12, 13, 14, 15 বছৰত আমাৰ এখন সমাজ আছে যিখন সমাজত 14 বছৰৰ বয়সৰ ছোৱালী এজনীয়েও তৃতীয় পত্নীৰ চাৰ্টিফিকেট মূৰত লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থা হয়। আৰু ইয়াৰ স্বাভাৱিক পৰিণতি হৈছে যে তেওঁলোকক প্ৰথম পৰিয়ালে কলেজ আৰু স্কুলত যোৱা বন্ধ কৰে আৰু কলেজ আৰু স্কুলত যোৱা বন্ধ কৰাৰ 4 মাহৰ পিছত তেওঁলোকক বিয়াত বহিবলৈ বাধ্য কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলৈ তেওঁলোকক বাধ্য কৰোৱা হয়। আমি যেতিয়া তেনেকুৱা অঞ্চললৈ যাওঁ, 22 বছৰৰ ছোৱালী এজনীয়ে কোলাত 4টাকৈ সন্তান লোৱা প্ৰতিচ্ছবি আৰু বিশ্ববিদ্যালয় কটন কলেজত 22 বছৰীয়া ছোৱালীয়ে পোষ্ট গ্ৰেজুৱেট ক্লাছত ক্লাছ কৰিবলৈ অহা প্ৰতিচ্ছবি, এফালে হাঁহি আৰু আনন্দ আৰু আনফালে দুখ আৰু বেদনা, দুখন বিচিত্ৰ, দুখন বৈচিত্ৰ্য আৰু দুখন পাৰ্থক্য ভৰা সমাজ আমাৰ সন্মুখত আহি থিয় দিয়ে। আমি যিসকলে ষ্টেটাছ কোক ভাল পাওঁ, যিসকলে স্থিতাৱস্থাক ভাল পাওঁ, তেওঁলোকে সমাজৰ এই প্ৰশ্নবিলাকক প্ৰশ্ন হিচাপে সুধিবলৈ ভয় কৰিছিল। আৰু সেয়েহে স্বাধীনতাৰ 75 বছৰ পিছতো কোনো এখন চৰকাৰ, কোনো এজন সামাজিক অনুষ্ঠানে প্ৰশ্ন কৰা নাছিল যে ধুবুৰী, মানকাছাৰ, সাউথ চালমাৰা, বৰপেটা, দৰং, মৰিগাঁও, নগাঁৱত বা অসমৰ চাহ বাগিচাসমূহত কিয় বাল্য বিবাহ আৰু টিনেজ প্ৰেগনেন্সিৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। আমি সমাজত বহুত কথা আলোচনা কৰোঁ। কোনোবাই যদি কথা কওঁতে কাৰোবাৰ যদি অসমীয়া চিঠি এখন যদি কেতিয়াবা ভুলতে বৰাক উপত্যকাত যায় আৰু বৰাক উপত্যকাৰ বাবে প্ৰস্তুত কৰা বঙালী ভাষাৰ চিঠি এখন যদি আমাৰ ঘৰলৈ আহে, একেদিনাই আমাৰ সংবাদ মাধ্যম, সমাজ চিন্তিত হৈ পৰে। কিন্তু সেইখন সমাজ চিন্তিত হৈ নপৰে যেতিয়া 12 বছৰত এজনী ছোৱালী বিবাহত বহিবলৈ বাধ্য কৰোৱা হয়। সেইখন সমাজে চিন্তা নকৰে যেতিয়া 15-16 বছৰত আমাৰ ছোৱালী প্ৰথমটো দ্বিতীয়টো সন্তানৰ মাতৃ হয় আৰু 22 বছৰ বয়সত কোলাত 4টাকৈ সন্তান লৈ আমাৰ ছোৱালীয়ে নিজৰ জীৱন আগুৱাই যাবৰ বাবে সংগ্ৰাম কৰে। আমাৰ সমাজৰ দুখ আৰু সমাজৰ বেদনা
যেতিয়া প্ৰকৃত স্থানত গৈ যোগ হ'ব তেতিয়াই সমাজে উত্তৰণৰ দিশত আগবাঢ়িব। আমাৰ নিযুত মইনা আঁচনি সেইখন সমাজৰ বিৰুদ্ধে আমি গ্ৰহণ কৰা এখন আমাৰ প্ৰতিবাদৰ আঁচনি যে ছোৱালীক আপোনালোকে যদি পঢ়ুৱাব নোৱাৰে তেতিয়াহ'লে ছোৱালীক জন্ম দিয়াৰ আগতে বা সন্তানক জন্ম দিয়াৰ আগতে আমি 3 বাৰ চিন্তা কৰিম। মোৰ যদি পৰিয়ালৰ আৰ্থিক ব্যৱস্থাই দুটাতকৈ সন্তানক পঢ়াবৰ বাবে স্বীকৃতি নিদিয়ে তেতিয়াহ'লে তৃতীয়টো সন্তান জন্ম দিয়াৰ নৈতিক অধিকাৰ মোৰ আছেনে নাই? এই প্ৰশ্নবিলাক সমাজে কৰিবলৈ আৰম্ভ কৰিব লাগিব। যোৱা 4টা বছৰে চাইল্ড মেৰেজ অৰ্থাৎ শিশুক বিবাহৰ বাবে বাধ্য কৰোৱা 12,000 ব্যক্তিক আমাৰ চৰকাৰখনে কাৰাগাৰলৈ প্ৰক্ষেপ কৰিছে আৰু আজি আমি গৌৰৱান্বিত যে আমাৰ ৰাজ্যৰ আদালতে তেনেকুৱা বহু কেইজনক যাৱজ্জীৱন কাৰাগাৰৰো নিৰ্দেশ দিছে। আজি আমি ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে এটা বিশাল প্ৰতিৰোধৰ জাল এখন আমি নিৰ্মাণ কৰিছো। আজি পিছপৰা গাঁৱত গ'লেও প্ৰত্যেকজন দেউতাক মাকে এজনী সৰু ছোৱালীক বিয়া দিয়াৰ আগতে এবাৰৰ বাবেও চিন্তা কৰে যে দিছপুৰত এখন চৰকাৰ আছে আৰু মোৰ এই খবৰটো যদি চৰকাৰখনে পায় সেই চৰকাৰখনে ভোটৰ বাবে চিন্তা নকৰে মই জেলত যাব লাগিব। এই চৰকাৰখনৰ কল্পনা আজি ৰাজ্যৰ চাৰিওফালে আমি প্ৰেৰণ কৰিব পাৰিছো আৰু যিসকলে দেউতাক মাকে সঁচা অৰ্থত ছোৱালীক পঢ়াব বিচাৰে কিন্তু আৰ্থিক সকাহৰ বাবে আৰ্থিক সমস্যাৰ বাবে পঢ়ুৱাব পৰা নাই তেওঁলোকৰ বাবে এই নিযুত মইনা আঁচনি এক প্ৰেৰণাৰ প্ৰতীক ৰূপে থিয় দিছে। আজিৰ আমাৰ সমগ্ৰ অসমৰ সমবেত হোৱা ছাত্ৰীসকলক মই এটাই অনুৰোধ কৰিম যে আমাৰ বাবে সম্ভাৱনাৰ প্ৰতিখন দুৱাৰ আজি মুকলি হৈছে। মই আজি অসমৰ এগৰাকী নাগৰিক হিচাপে গৌৰৱ কৰোঁ যে মোৰ ৰাজ্য এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত চৰকাৰী চাকৰিৰ বাবে আমি কাৰো ওচৰত হাত পাতিব নালাগে। কলমে মোক চাকৰি দিয়ে, টকাই মোক চাকৰি নিদিয়ে। তেনে এখন সমাজ যোৱা 3.5 বছৰত আমি নিৰ্মাণ কৰিছো। চৰকাৰী চাকৰিৰ পৰৱৰ্তী পদক্ষেপ হিচাপে হাজাৰ বাধা হাজাৰ সমালোচনাকো অতিক্ৰম কৰি আমি অসমত উদ্যোগীকৰণৰ এটা বাতাবৰণ নিৰ্মাণ কৰিব খুজিছো যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ৰাজ্যখনতে নিয়োগৰ সুবিধা পাব পাৰে, পিতৃ মাতৃৰ অযুত সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰে। চৰকাৰী চাকৰি, ব্যক্তিগত সংস্থান, উদ্যোগ প্ৰতিষ্ঠানত কৰ্মসংস্থাপন আমি বিশ্বাস কৰোঁ যে অনাগত 5টা বছৰত অসমৰ এই পৰিৱেশ যদি অক্ষুণ্ণ থাকে আমাৰ ৰাজ্যখন ইণ্ডিয়াৰ ভাৰতৰ ইণ্ডাষ্ট্ৰীৰ বা ঔদ্যোগিক বিপ্লৱৰ এটা নতুন পৃষ্ঠভূমিত পৰিণত হ'ব। সমান্তৰালভাৱে ৰাজ্যৰ যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি বা কৰ্মসংস্থাপনৰ বিপৰীতে নিজে উদ্যমিতাক জীৱনৰ মন্ত্ৰ হিচাপে লৈ আন 10জনক কৰ্মসংস্থাপন দিব বিচাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে ষ্টাৰ্টআপ ইনকিউবেশ্যন আৰু সমান্তৰালভাৱে
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি, প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি আদি বিশাল স্বাৱলম্বিতাৰ বাবে বিশাল আঁচনিৰ সৃষ্টি কৰি আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ সঞ্চাৰ, প্ৰাণৰ সঞ্চাৰ আমি কৰিব বিচাৰিছো। 5 বছৰ আগৰ অসম, 10 বছৰ আগৰ অসম আৰু আজিৰ অসম, আজি আমি আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়িছো। আজিৰ অসম এখন আত্মবিশ্বাসী অসম। আন্দোলন, ধৰ্ণা, ধৰ্মঘটৰ বিপৰীতে আজি আমি এছপাৰেশ্যনেল অসম। আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে আজি এক আকাংক্ষিত, আকাংক্ষাৰে ভৰা ৰাজ্য নিৰ্মাণৰ বাবে আগবাঢ়িছে। সমাজৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকে সদায় ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই যাব পাৰে, তেওঁলোকক প্ৰেৰণা যোগোৱা, তেওঁলোকক অসীম সাহস যোগোৱা। যোৱা 30টা বছৰৰ সামাজিক অশান্তিৰ পিছত, যোৱা 30টা বছৰৰ বিভিন্ন আন্ধাৰৰ পিছত, বিভিন্ন আন্দোলন, সন্ত্ৰাসবাদৰ পিছত আজি অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰবোৰ আঁতৰিব ধৰিছে। সূৰুজৰ কিৰণ, সূৰুজৰ পোহৰ আজি অসমৰ আকাশত আমি সকলোৱে অনুভৱ কৰা আৰম্ভ কৰিছো। আমাৰ ৰাজ্যত আজি অকল অৰুণোদয়ে নহয়, আজি আমাৰ ৰাজ্যত সূৰ্যোদয়ো আৰম্ভ হৈছে। আমি অৰুণোদয়ৰ সপোন দেখিছিলো, কিন্তু অৰুণোদয় আগবাঢ়ি গৈ এতিয়া আমাৰ ৰাজ্যত সূৰ্যোদয়ে আমাক সকলোকে পোহৰ দিছে, জ্ঞান দিছে, প্ৰজ্ঞা দিছে, বিশ্বাস দিছে, সাহস দিছে। সেইখন নতুন অসম আমি আঁকোৱালি ল'ব লাগিব। সেইখন নতুন অসমক আমি আগুৱাই লৈ যাব লাগিব আৰু এই অসমৰ অগ্ৰগামী যাত্ৰাত আমাৰ ছাত্ৰীসকলে এক অভূতপূৰ্ব ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগিব। নিযুত মইনা আঁচনি বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিবাদৰ আঁচনি। নিযুত মইনা আঁচনি অসমৰ ছাত্ৰীসকলৰ মাজত লুকাই থকা অসীম সাহসৰ স্বীকৃতি দিয়া এক আঁচনি। নিযুত মইনা আঁচনি আমাৰ ছাত্ৰীসকলে আকাশ চুব পাৰে, সেই বিশ্বাস আৰু আস্থাক সমাজে স্বীকৃতি দিয়াৰ আঁচনি। এই আঁচনিয়ে আমাৰ সকলোগৰাকী ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আনক, অসমৰ শৈক্ষিক আকাশখন আৰু অধিক আলোড়িত হওক, জ্ঞান আৰু প্ৰজ্ঞাৰে আমি এক নৱজাগৰণৰ সৃষ্টি কৰোঁ। তেনে এক আশাৰে মই আজি এই নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণিৰ দিনা সকলোকে অভিনন্দন জনাইছো। আজি আমি মহাবিদ্যালয়সমূহত, ইউনিভাৰ্চিটিত সকলোকে প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। মই আশা কৰিম যে 5 ছেপ্টেম্বৰৰ ভিতৰত দৰ্পণ আৰু সমৰ্থ পৰ্টেলত শিক্ষাগুৰুসকলে এই আবেদনসমূহ আপলোড কৰি দিব, যাতে আমি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নিৰবিচ্ছিন্নভাৱে নিযুত মইনা আঁচনি ছাত্ৰীসকলক দি যাব পাৰোঁ। মোৰ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকললৈ অনুৰোধ, আপোনালোকে যেন ৰাজ্য চৰকাৰক এই দিশত সহযোগিতা কৰে। এগৰাকী ছাত্ৰীও যাতে বাদ পৰি নাযায়। সকলোৰে বেংক একাউণ্ট, সকলোৰে EKYC, এই সকলোবোৰ যাতে সুন্দৰভাৱে হয়, তাৰ বাবে আপোনালোকে ছাত্ৰীসকলক প্ৰেৰণা যোগাব আৰু নিযুত মইনা আঁচনিয়ে যাতে প্ৰতিগৰাকী ছাত্ৰীকে
আনন্দিত কৰে, অনুপ্ৰাণিত কৰে আৰু জীৱন যুদ্ধত জয়ী হ'বলৈ সহায় কৰে, তাকে কামনা কৰি পুনৰ এবাৰ অসমৰ সকলো ছাত্ৰীকে আজিৰ দিনটোত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।